কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱাকালি আমি বিশেষভাৱে খবৰ পাইছিলোঁ যে এজন লোক যাৰ নাম আনোৱাৰ হুছেইন, তেখেতে ড্ৰাগছ বিক্ৰী কৰিবলৈ যোজা কৰি আছিলে এই আমাৰ কাছাৰ জিলাৰে কচুদৰম অঞ্চলত, আৰু এটা ঘৰত তেওঁ সেই ড্ৰাগছখিনি মজুত কৰি ৰাখিছিলে। আৰু আমাৰ বিশেষ এক অভিযান চলোৱা হৈছিলে, আৰু এই ঘৰখন যেতিয়া হাউচ চাৰ্জ কৰা হ'ল তেতিয়া এইজন আনোৱাৰ হুছেইনক তেওঁৰ পজিশ্যনৰ পৰা 40 বাকচ চাবোনৰ বাকচ, য'ত 356 গ্ৰাম হিৰ'ইন তেওঁ লুকুৱাই আনিছিলে, তেওঁক হাতে নাতে ধৰা হৈছিলে। আৰু ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰা হৈছিলে আৰু ইয়াৰ তদন্ত চলি আছে। আৰু সেইজন যিজন লোকৰ জিম্মাৰ পৰা আমি ড্ৰাগছখিনি আমি জব্দ কৰিব সক্ষম হৈছিলোঁ, আনোৱাৰ হুছেইন, তেখেতকো গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে, আৰু তদন্ত অব্যাহত আছে। ইয়াৰ ভেলু প্ৰায় 2 কোটিমান টকা হ'ব। এইখিনি আমি ফৰৱাৰ্ড লিংকেজ বেকৱাৰ্ড লিংকেজ এতিয়া আমি চাই আছোঁ, এতিয়াও তদন্ত চলি আছে। এতিয়ালৈকে আমি এইখিনি বস্তু আমি কৰি আছোঁ, চেষ্টা কৰি আছোঁ ইয়াৰ ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজ ওলাবলৈ। এজন লোকৰ ঘৰত 2 কোটি টকা ড্ৰাগছ পোৱাটোতো ভয়ংকৰ কথা। হয়, আপোনালোকে দেখা পাইছে যোৱা 2-3 বছৰ আমি কাছাৰ আৰক্ষীয়ে নিৰবিচ্ছিন্নভাৱে ড্ৰাগছৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ। আৰু যিহেতু কাছাৰ জিলাখনক এটা মানে ইয়াৰ মাজেৰে যিটো আন্তঃৰাষ্ট্ৰীয় কওক বা আন্তঃৰাজ্য কওক, যে আমাৰ কাছাৰ জিলাৰ মাজেৰে বুজন সংখ্যক ড্ৰাগছ ইয়াৰ মাজেৰে পাচাৰ কৰি আহিছিলে, আৰু আমি সময়ে সময়ে আমি এই ড্ৰাগছবোৰ আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে জানি পাব যে আমি যোৱা 2-2.5 বছৰৰ ভিতৰত আমি প্ৰায় 3000 কোটি টকাৰ আমি ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছোঁ।